নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে সুহানা আৰিফে। মেঘালয় শ্বিলঙৰ নিগ্ৰিম ইনডোৰ ষ্টেডিয়ামত অংশ লৈছিল নলবাৰীৰ খেলুৱৈগৰাকী। USTMত অনুষ্ঠিত হোৱা 10ম বাৰ্ষিক জিট কুনেডো চেম্পিয়নশ্বিপ 2024ত চিলভাৰ মেডেল লাভ কৰিবলৈ সক্ষম সুহানা আৰিফ। নলবাৰীৰ আৰিফুল ইছলাম আৰু নাজু বেগমৰ কন্যা সুহানা আৰিফ। মোৰ নাম সুহানা আৰিফ। মই ইউনিভাৰ্চিটি এণ্ড সায়েন্স এণ্ড টেকনলজি মেঘালয়ত মই মোৰ গ্ৰেজুৱেশ্যন কৰি আছোঁ, য'ত মই এইটো অপৰচুনিটি পাইছোঁ যে মই মানে নেশ্যনেল লেভেল স্পৰ্টছ খেলিব পাৰিছোঁ। ৰিচেণ্টলি শ্বিলঙত হোৱা জিট কুণ্ডো মেটচ, যোনটো এটা মাৰ্চিয়েল আৰ্ট হয়, য'ত বক্সিং আৰু ফেন্সিং আৰু কুনফুৰ কম্বিনেশ্যন হয়, য'ত মই চিলভাৰ মেডেল পাইছোঁ। এইটো পচিবল হৈছে আমাৰ অনাৰেবল চেঞ্চেলৰ ছাৰ মেহবুবুল হক ছাৰৰ কাৰণে আৰু মোৰ কোচ মিছ চিন্ময়ী ৰাজখোৱা, যোনে ৱৰ্ল্ড চেম্পিয়ন হয়, তেখেতসকলৰ কাৰণে মোৰ কাৰণে এইটো পচিবল হৈছে যে মই এইটো অপৰচুনিটি পাইছোঁ আৰু মই তাত গৈ এইটো এচিভ কৰিব পাৰিছোঁ। ইয়াৰ পিছততো মই আকৌ মানে চেষ্টা কৰিম নেশ্যনেল খেলিবলৈ, আকৌ যাতে মই এইবোৰ মানে খেলিব পাওঁ আৰু যাতে এইবাৰ মই এইটো আশা কৰোঁ যে মই চিলভাৰ নহয় গ'ল্ড মেডেল পাওঁ। খেলৰ লগত মই আগতে ইমান নাছিলোঁ, বাট ৰিচেণ্টলি মই লাষ্ট ইয়েৰৰ পৰা খেল মানে ষ্টাৰ্ট কৰিছোঁ আৰু এই বছৰতে মানে মই মেমৰ পৰা বহুতখিনি শিকিছোঁ। মেমে মোক বহুত শিকাইছে, ত' মেমৰ কাৰণে মই আজি এইখিনি হ'ব পাৰিছোঁ আৰু। Stay informed, stay ahead. News Any 365.